নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম মই কুন্তলা দত্ত এই ভিডিঅ'টোত মই আপোনালোকক হোপোনোপোনো প্ৰেয়াৰৰ বেনিফিট বা তাৰ উপযোগিতা বিষয়ে কিছু কথা কম সেই হোপোনোপোনো প্ৰেয়াৰে আমাৰ ইমোশনাল হিলিঙত সহায় কৰে ইমোশনাল হিলিং বুলি কোৱাৰ লগে লগে আমাৰ মনত থকা দুখ ভাব বা গিল্ট এংগাৰ বা খং বা দুখ গ্ৰীফ এনে ধৰণৰ ইমোশনছ বিলাক বা এনেকুৱা ধৰণৰ ভাৱ আবেগ বিলাক হিল কৰাত সহায় কৰে এনে ধৰণৰ ভাৱ আবেগ বিলাকৰ পৰা উপচাৰ পোৱাৰ ই আমাক সহায় কৰাৰ লগে লগে আমাৰ যিকোনো বস্তু একচেপ্ট কৰিবলৈ সহজ হয় তাৰমানে আপোনালোকে ভাবিব বুজিব পাৰে যে 2 নম্বৰত ই আমাক একচেপ্টেন্স শিকায় যিকোনো ধৰণৰ ঘটনা যিবোৰকে আমাক দুখ ভাব দিয়ে কি যিবোৰে আমাৰ মনত দোষী দোষী কৰে বা যিবিলাকে আমাক খং কৰে বা যিবিলাক কথাৰ বা ইমোশনৰ কাৰণে বা হিংসা ঈৰ্ষা এনে ধৰণৰ ইমোশনছ বা ভাব আবেগবিলাকো ই হিল কৰি আমাক এটা উচিত পথ দেখায় আৰু একচেপ্টেন্স আনে আমি এনেদৰে ক'ব পাৰোঁ যে ই আমাৰ ইমোশনেল ৱেলবিঙত সহায় কৰে তাৰ পিছতে 2 নম্বৰতে আপোনালোকে ক'ব পাৰে যে মেণ্টেল ৱেলবিং মানে এংজাইটি ষ্ট্ৰেছ এইবিলাকৰ পৰা আমাক সকাহ দিয়ে মেণ্টেল ৱেলবিঙৰ ক্ষেত্ৰত এই প্ৰেয়াৰটো যেতিয়া আমি চেণ্ট কৰোঁ বা ইয়াক মনে মনে আওৰাওঁ বা মেডিটেশ্যন হিচাপে ইয়াক কৰোঁ তেতিয়া ই আমাক বহু পৰিমাণে এংজাইটি আৰু ষ্ট্ৰেছ লেভেল কমাই দিয়ে এই প্ৰেয়াৰটোতে আছে যে আমি বস্তুবিলাক সকলোবিলাক ঘটনা বা সকলোবিলাক অশান্তিৰ ধৰণৰ কথাবিলাক আমি একচেপ্ট কৰিবলৈ শিকো তাৰ লগে লগে ই আমাক এংজাইটি আৰু ষ্ট্ৰেছটো কমাই দিয়ে তাৰ পিছতে ই আমাক মেণ্টেল ক্লিয়াৰিটিও দিয়ে মেণ্টেল ক্লিয়াৰিটি কেনেকুৱা ধৰণৰকে দিয়ে ই ধৰক আপোনাৰ কোনো এটা বস্তুলৈ দুধুৰ-মুধুৰ অৱস্থাত আছে বা আপুনি এইটো ভাল হৈছে নে বেয়া হৈছে সেইটো আপুনি ভাবিব পৰা নাই বা বুজিব পৰা নাই তেতিয়া এই প্ৰেয়াৰটোৱে আপোনাক কিছু এই বিষয়বস্তু বা ঘটনাৰাজি বা ভাৱ আবেগৰ ক্ষেত্ৰত আপোনাক মেণ্টেল ক্লিয়াৰিটি দিয়ে মেণ্টেল ক্লিয়াৰিটি যেতিয়া হয় তেতিয়া আপুনি সেই ঘটনা বা যিকোনো অৱস্থা বা যিকোনো কথা আপুনি সহজভাৱে ল'ব পৰা হয় তাৰ উপৰি ই ৰিলেশ্যনশ্বিপ মানে আমাৰ সম্বন্ধবিলাকত দেখা দিয়া যিকোনো ধৰণৰ মনোমালিন্য বা অসামঞ্জস্যতা বা বিষাদগ্ৰস্ততা এইবিলাকো হিল কৰাত আমাক সহায় কৰে তাৰ উপৰি ইয়াৰ হেল্থ বেনিফিটো আছে হেল্থ বেনিফিট মানে আপুনি নিজৰ হেল্থৰ বা স্বাস্থ্যৰ যিকোনো এটা যদি বিষয় বা এটা ইস্যু লৈ পাই আপুনি এই প্ৰেয়াৰ কৰে তেনেহ'লে সেই হেল্থৰ ইস্যুৰ পৰাও আপুনি সকাহ পাব পাৰে এনেকুৱাটো বহুত প্ৰমাণ আছে যে বহুত মানুহে কিছুমান দুৰাৰোগ্য ৰোগো এনে ধৰণৰ মানে ৰোগ যিবিলাকত ডক্টৰে মানে হাত দাঙি দিয়ে য'ত কয় আমি একো কৰিব নোৱাৰিম তেনে ধৰণৰ ৰোগৰ পৰা মানুহে পৰিত্ৰাণ পাইছে এই প্ৰেয়াৰৰ পৰা এই প্ৰেয়াৰৰ বহুত বেনিফিট আছে এই বেনিফিট ক'বলৈ গ'লে এটা বহুত দীঘলীয়া ভিডিঅ' হ'ব কিন্তু তথাপি আপোনালোকক এইটো কৈ থলো যে মানে এই প্ৰেয়াৰটোৰ প্ৰধান বেনিফিট বা উপযোগিতা হ'ল যে ই আমাক মেণ্টেল ক্লিয়াৰিটি দিয়ে একচেপ্টেন্স শিকায় ষ্ট্ৰেছ ৰিডিউচ কৰে আৰু তাৰ উপৰি আমাৰ ৰিলেশ্যনশ্বিপ হিল কৰে আমাৰ হেল্থ হিল কৰে আনকি মানি ইস্যু কিছুমানো হিল কৰাত সহায় কৰে আপোনালোকে ইয়াৰ দ্বাৰা এইটো নাভাবিব যে ই কোনো এটা মেনিফেষ্টেশ্যন টেকনিক বা মেনিফেষ্টেশ্যন প্ৰেয়াৰ যে মানি ইস্যু হিল কৰে কিন্তু তাৰ মাজত কেনেকুৱা ধৰণৰ হয় মানি ইস্যু হিল কৰাৰ ক্ষেত্ৰত ই কেনেধৰণে সহায় কৰে যে আপুনি যেতিয়া আপোনাৰ নিজৰ ধন লৈ পেলাই বা টকা পইচা লৈ পেলাই যিবিলাক আপোনাৰ থট প্ৰচেছ বা চিন্তাধাৰা বা মেমৰি বা যোনবিলাক
আপোনাৰ যে সৰু কালৰ পৰা যিবিলাক শুনি আহিছে আপুনি টকা পইচা লৈ কথাবিলাক সেইবিলাকে আমি মেমৰি বুলি কৈছোঁ এনে ধৰণৰ বস্তুবিলাকক আপোনাক হিল কৰাত সহায় কৰে আৰু তেতিয়া আপোনাৰ এই মানিৰ ক্ষেত্ৰত বা টকা পইচাৰ ক্ষেত্ৰত দেখা দিয়া যিকোনো ধৰণৰ সমস্যা ই সমাধান কৰিবলৈ আগবাঢ়ে এইটো হৈছে সম্পূৰ্ণ একসেপ্টেন্সৰ প্ৰেয়াৰ য'ত আমি বস্তুবিলাক একসেপ্ট কৰিম আৰু সেই একসেপ্ট কৰিলে অধিকাংশ বস্তুৱে আমাৰ অধিকাংশ বস্তু মানে অধিকাংশ ঘটনা বা অধিকাংশ অৱস্থা আমাৰ জীৱনৰ অৱস্থা বা অধিকাংশ আমাৰ যিবিলাক সম্বন্ধ বা অন্য যিকোনো ধৰণৰ ইস্যুজবিলাক সেইবিলাক যেতিয়া আমি একসেপ্ট কৰোঁ তেতিয়া তাৰ অটোমেটিক্যালি বা তাৰ নিজে নিজে একোটা উপায় বা তাৰ উপচাৰ এটা অটোমেটিক্যালি আহি যায় ইয়াতে এই প্ৰেয়াৰটোৰ সবতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে ই একসেপ্টেন্স শিকায় আৰু একসেপ্ট কৰিলে সকলো বস্তু সহজ হৈ যায় যেতিয়া আপুনি একসেপ্ট কৰিব তেতিয়া আপুনি দেখিব আপোনাৰ জীৱনৰ সকলো ধৰণৰ বাধা বিঘিনি নোহোৱা হ'ব ধৰিছে কেৱল আপুনি এই প্ৰেয়াৰটোৰ ওপৰত সদায় আস্থা ৰাখিব লাগিব ই কোনো যাদু নহয় যে আপোনাৰ সকলো বস্তু ঠিক কৰি দিয়ে আমি এদিন প্ৰেয়াৰ কৰিম সেইটো হৈছে গৈ আপুনি লাহে লাহে যেতিয়া ইয়াৰ লগত একাত্ম হ'ব তেতিয়া আপুনি তাৰ কথা বুজিব যে ই আমাক জীৱনত সকলো বস্তু সহজ কৰি দিছিলে আৰু ই কেতিয়াও আপোনাক বিপদৰ সময়তো সাহস হেৰুৱাবলৈ নিদিয়ে ধন্যবাদ মই ভাবিছোঁ আজি আপোনালোকে কিছু হ'লেও মোৰ পৰা বুজি পাইছে যে হোপোনোপোনো প্ৰেয়াৰে কি ধৰণে আমাৰ জীৱনত প্ৰভাৱ পেলাই উপযোগিতা আনে বা তাৰ উপযোগিতা কি পিছৰ ভিডিঅ'ত আৰু কিছু কথা কম আজিলৈ ধন্যবাদ